অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী পদযাত্ৰা খানাপাৰাৰ পৰা এই পদযাত্ৰা ছাত্ৰ সংগঠনটোৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী AJYCPৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ ছিংগাপুৰত প্ৰকৃততে কি ঘটিছিল সেই কথাও অসমৰ ৰাইজক স্পষ্ট কৰাৰ দাবী AJYCPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ সংগঠনৰ সভাপতি পলাশ চাংমাৰ লগতে শতাধিক নেতা সদস্যৰ আমি আপোনালোকক দেখুৱাইছো AJYCP আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীত আৰু সেই প্ৰতিবাদ স্থলীলৈ আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাম য'ৰ পৰা আমাৰ সৈতে অনুপ সংযুক্ত হৈছে অনুপ আমাক সেই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাওক নিশ্চয়কৈ ৰাজদীপ পৰিৱেশ মই দেখুৱাই আছোঁ যে এনেধৰণেই প্ৰতিবাদী এটা যি ৰেলী সেই ৰেলী বৰ্তমান ওলাব আৰু খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা এই ধৰণে তেওঁলোক ৰাওনা হ'ব আৰু হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে এই ধৰণে জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় তেওঁলোকে দাবী কৰিছে আৰু উল্লেখ কৰিব লাগিব যে বৰ্তমান যিহেতু ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰতিটো কোনে কোনে ন্যায়ৰ দাবীৰে যি প্ৰতিবাদ সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু আজি এই AJYCPৰ নেতৃত্বত 25টাকৈ যি বিভিন্ন খিলঞ্জীয়া জাতীয় সংগঠন সেই সংগঠনৰ নেতৃবৃন্দ ইয়াতে ভাগ লৈছে আৰু সেয়া লাগিলে যি তিৱা জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি আন যি আদিবাসী বা আন যিসকল জনগোষ্ঠীয় লোক আছে সেই জনগোষ্ঠীয় নেতৃত্বই এই ধৰণে তেওঁলোকে যি প্ৰতিবাদী সেই প্ৰতিবাদী ৰেলীটো দেখুওৱা পৰিলক্ষিত হৈছে আমি যি পোনপটীয়া দৃশ্যাংশ এই দৃশ্যাংশ দেখুৱাইছোঁ যে কিছু সময় পাছতে তেওঁলোকৰ যি ৰেলী সেই বা তেওঁলোকৰ যি পদযাত্ৰা সেই আৰম্ভ হ'ব আৰু যিহেতু পলাশ চাংমাই আছে মই তেওঁলোকৰ সৈতে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে গোটেই যি কাৰ্যসূচীটো কি ধৰণে ৰূপায়ণ কৰা হৈছে বা গোটেই কাৰ্যসূচীটোক লৈ বা তেওঁলোকৰ যি পদযাত্ৰাত কিমান সংখ্যক আচলতে যি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনে ভাগ মই দেখিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 10 বিঘা মাটিহে প্ৰদান কৰা হ'ব জুবিন ক্ষেত্ৰত সোণাপুৰত কিন্তু 10 বিঘা মাটি আজিৰ তাৰিখত জুবিন ক্ষেত্ৰত প্ৰদান কৰিলে সেই ক্ষেত্ৰ কেতিয়াও যেনেধৰণে অসমৰ মানুহে বিচাৰিছে তেনেধৰণে নহয় তেওঁ কৈছে ডক্টৰ ভূপেন হাজৰিকা ক্ষেত্ৰখন 10 বিঘা কিন্তু আজিৰ তাৰিখত ডক্টৰ ভূপেন হাজৰিকাৰ যিখন ক্ষেত্ৰ সেই ক্ষেত্ৰখনো 10 বিঘা মাটি নাই তেওঁলোকে প্ৰথমতে 10 বিঘা দিয়াৰ কথা আছিলে তাৰপিছত ৰাস্তাই ল'লে আৰু তাত এখন গাড়ী থ'বলৈ আনকি জেগা নাই ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এখন গাড়ী থ'বৰ কাৰণে ঠাইৰ অভাৱ গতিকে তাৰ লগে লগে এই কথাটো আমি ক'ব লাগিব যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ নিতৌ হাজাৰখন গাড়ী আহিছে গতিকে তাত 10 বিঘা মাটি মই কৈছোঁ 10, 15, 20 বিঘা মাটিৰ তাততো পাৰ্কিঙে হ'ব লাগে গতিকে তেওঁ এই কথা বতৰাবিলাক কিয় এনেধৰণে কৈ আছে আমি এই কথাখিনি একেবাৰে ভাল পোৱা নাই আমাৰ কথা হ'ল আজি 3টা প্ৰশেষ পাৰ হৈ গ'ল গাৰ্গক কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে এই বিষয়সমূহ আজি পৰ্যন্ত কিয় জনাব পৰা নাই এছআইটিয়ে নিশ্চিতভাৱে তেওঁলোকৰ তদন্তৰ খাতিৰত সকলো কথা ক'ব নোৱাৰে কিন্তু যিখিনি পাৰে সেইখিনিতো ক'ব লাগিছিল আনুষ্ঠানিকভাৱে এখনতো তেওঁলোকে সংবাদমেল পাতিব লাগিছিল আপোনালোকে কওকচোন পাতিব লাগিছিল নাই নিশ্চিতভাৱে পাতিব লাগিছিল এছআইটিৰ মুৰব্বীগৰাকীক সাংবাদিকে যদি কেতিয়াবা সুধিছে তাৰ প্ৰশ্নৰ উত্তৰ দিছে কিন্তু তেওঁলোকৰ ফালৰ পৰা যিখিনি ক'ব লাগে সেইখিনি এই পৰ্যন্ত কোৱা নাই গতিকে আমি আজি অসমৰ 25টা জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈছোঁ একত্ৰিত হৈ ইয়াৰ পৰা আমি বেলতলা হাইস্কুলৰ খেলপথাৰলৈকে পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু আজি আমি পুনৰ ক'ব বিচাৰিছোঁ যে প্ৰাণৰ শিল্পীগৰাকী যি তদন্ত সেই তদন্ত একেবাৰে কঠোৰ হ'ব লাগে পানী নহৰকা হ'ব লাগে কোনো কাৰণতে যাতে দুখীয়া হাৰি যাব নোৱাৰে এই ধৰণে দেখা পোৱা গৈছে পলাশ শৰ্মাই গোটেই বিষয়টো ইতিমধ্যে যিহেতু উল্লেখ কৰিছে আৰু আন যিসকল জনগোষ্ঠীয় বা যি প্ৰতিনিধিয়ে ইয়াতে ভাগ লৈছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছে গতিকে আজি আপোনালোকে এটা পদযাত্ৰা বাহিৰ কৰিব গতিকে কি ক'ব প্ৰথম কথা হ'ল কি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি 25টাকৈ সংগঠনে আমি জুবিন গাৰ্গৰ ন্যায় পদযাত্ৰা কৰিবলৈ লৈছোঁ এটা কথা আমি মুখ্যমন্ত্ৰীক স্পষ্ট কৰি দিব বিচাৰিছোঁ যদি অতি সোনকালে জুবিন গাৰ্গৰ ন্যায় প্ৰদান নকৰে তেতিয়াহ'লে অনাগত দিনত দেখিব যে তেওঁ যিখিনি মিছা কথা কৈ আছে মিছা কথা তাৰ ফল পাব
নিশ্চয়কৈ যিহেতু আমি আন যি জনগোষ্ঠীয় সেই জনগোষ্ঠীয় প্ৰতিনিধিয়ে ইয়াতে ভাগ লোৱা পৰিলক্ষিত হৈছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে মই বৰ্তমান আহিছোঁ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে জুবিন গাৰ্গৰ ন্যায় কথাটো হৈছে প্ৰতিটো জনগোষ্ঠীয়ে কৈ আহিছে তাৰপিছতো SITয়ে যি ধৰণে কামখিনি কৰিছে তাক লৈ বা ন্যায় প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰখনে SITয়ে কি ধৰণে কাম কৰিছে তাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে আৰু দীঘলীয়া হৈ আছতে সকলোৱে দাবী কৰিছে অতি শীঘ্ৰেই ন্যায় লাগে বুলি উত্থাপন কৰা হৈছে গোটেই বিষয়খিনি কি ক'ব আপোনালোকৰ না নিশ্চয় চাওক আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যিটো মৃত্যু সংক্ৰান্তত যি ধৰণে SIT গঠন কৰি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আপোনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে তাত কিন্তু সৰ্বসাধাৰণ ৰাইজ কিন্তু সন্তুষ্ট নাই আজিৰ দিনত আৰু বিশেষকৈ যোৱাকালি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজে ক'লে যে ঘটনাটো হত্যাৰ ঘটনা ইমান দিনতো মানুহবিলাকৰ মনত সন্দেহ আছিলে ৰহস্যজনক মৃত্যুৰ কথা আছিলে যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈ আছে ঘটনাটো যিহেতু হত্যাৰ ঘটনা যদি ঘটনাটো হত্যাৰ ঘটনা তেতিয়াহ'লে কিন্তু SITৰ যি ধৰণৰ আপোনাৰ তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো কিন্তু ইমান মানে ভাল তদন্ত প্ৰক্ৰিয়া হৈছে বুলি কিন্তু আমি মনে ধৰা নাই কাৰণ যিটো এৰিয়া অকাৰেঞ্চৰ সময়ত ইনচিডেণ্টৰ সময়ত তাত উপস্থিত থকা মানুহ কিন্তু গোটেইখিনি এতিয়া আণ্ডাৰ পুলিচ কাষ্টাডি থাকিব লাগিছিলে যদি হত্যা হয় যদি তেনেধৰণৰ কিবা ক্লু পাইছে তেখেতসকলে যদি হত্যাই হয় তেতিয়াহ'লে সেই সময়ত সেই পৰিস্থিতিত সেই জায়গাত উপস্থিত থকা সকলো মানুহ কিন্তু আণ্ডাৰ পুলিচ কাষ্টাডি থাকিব লাগিছিলে আজিৰ দিনত যদি তেখেতসকল গোটেইকেইজন আণ্ডাৰ পুলিচ কাষ্টাডি নাই তেতিয়াহ'লে কি ধৰণৰ এইটো হত্যাৰ মানে তদন্ত চলি আছে আমাৰ ওপৰত সন্দেহ হৈছে কিন্তু এইটো একেবাৰে এইটো কিবা যেন অদ্ভুত ঘটনা হৈছে হত্যা হৈছে সেই জায়গাটোত সেই ছিংগাপুৰত সেই সময়ত একজেক্ট সময়ত যি সময়ত হত্যা হৈছিলে সেই সময়ত উপস্থিত থকা মানুহবিলাক কিয় আজিৰ দিনত পুলিচ কাষ্টাডিত নাই এইটো আমাৰ প্ৰশ্ন গতিকে আমাৰ গোটেই এইদৰে সৰব হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত অনুপ নাথ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে